শ্ৰদ্ধেয় অসমবাসী ৰাইজ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ SRB আছাম ইনফো ইউটিউব চেনেলত। বন্ধুসকল, আজি আমি কথা পাতিম প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধনৰ বিষয়ে। যে আচলতে কি এই প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন, কোনে কোনে ইয়াত এপ্লাই কৰিব পাৰিব, আপোনালোকে কেনেদৰে প্ৰতি মাহতে পাব ৩০০০ টকা, আপোনালোকক কি কি কৰিব লাগিব, আপোনালোকৰ কি কি এলিজিবিলিটি দৰকাৰ হ'ব, বিস্তাৰিতভাৱে আমি জানিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, নাচালে আপোনালোকে ভালদৰে গম নাপাব আৰু শেষত কমেণ্ট কৰি সুধিব যে এইটো কি কৰিম, আমি এইটো কি কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক, আপোনালোকে A to Z ইনফৰমেশ্যন পাই যাব। তাৰপাছত আপোনালোকৰ মনত কোনো ধৰণৰ প্ৰশ্নই নাথাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ এটা ৰিকুৱেষ্ট থাকিল, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব, আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল, পলম নকৰাকৈ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্টৰ অফিচিয়েল ৱেবছাইট আপোনালোকে চাই ল'ব পাৰে। ইয়াত চাওক pmsym.csccloud.in, এইটো হ'ল ৱেবছাইট। আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, আপোনালোকে লিংকত ক্লিক কৰিলে এই ৱেবছাইটলৈকে আহিব পাৰিব। আৰু ইয়াত অহাৰ পাছত যেতিয়া আপোনালোকক অকণমান স্ক্ৰল ডাউন কৰিব, ডাউন কৰাৰ পাছত চাওক ইয়াতে ৩৬টা ষ্টেটত এই সুবিধা প্ৰেৰণ কৰা হৈছে। তাৰপিছত যদি আপোনালোকে তলত অকণমান লক্ষ্য কৰে তেতিয়াহ'লে ইয়াত চাওক যে CSC কিমানটা CSC চেণ্টাৰ খোলা হৈছে ইয়াৰ বাবে 2,99,133টা, আৰু কিমানজন মানুহে এতিয়ালৈকে ইয়াত এপ্লাই কৰিছে চাওক 27,86,282জন। আপোনালোকৰ কি কি এলিজিবিলিটি লাগিব আমি অকণমান স্ক্ৰল কৰি তলত চাই লওঁ আহক। যে ইয়াতে চাওক যে আপোনালোকৰ এলিজিবিলিটি কি কি থাকিব লাগিব। আপোনালোকৰ ইনকাম 15,000ৰ তলত হ'ব লাগিব। মাহিলী ইনকাম আপোনালোকে ইয়াত চাই লওক, মান্থলি ইনকাম আপোনালোকৰ থাকিব লাগিব 15,000ৰ তলত। আপোনালোকে কোনো ধৰণৰ চৰকাৰী চাকৰি কৰিব নোৱাৰিব, আৰু আপোনালোকৰ বয়স 18 বছৰৰ কম হ'ব নালাগিব আৰু 40 বছৰৰ বেছি হ'ব নালাগিব। এতিয়া হৈছে বন্ধুসকল, আপোনালোকে যে এপ্লাই কৰিব, এপ্লাই কৰাৰ পাছত আপোনালোকক কি কৰিব লাগিব। বন্ধুসকল, আপোনালোকে যদি এই যোজনাত এপ্লাই কৰে তেতিয়াহ'লে যদি আপোনালোকৰ বয়স 18 তেতিয়াহ'লে আপোনালোকক প্ৰতি মাহতে জমা দিব লাগিব 55 টকা, আৰু চৰকাৰে জমা কৰিব আপোনাৰ একাউণ্টত 55 টকা। যদি আপোনাৰ বয়স 18 তেতিয়াহ'লে আপুনি প্ৰতি মাহতে 55 টকা জমা দিব লাগিব, আৰু চৰকাৰেও আপোনাৰ একাউণ্টত 55 টকা জমা কৰিব। আৰু যদি আপোনাৰ বয়স 19 তেতিয়াহ'লে আপোনাক দিব লাগিব 58, চৰকাৰে দিব 58, আৰু যদি আপোনাৰ বয়স 20 তেতিয়াহ'লে চৰকাৰে দিব আপোনাক 61 টকা, আৰু আপোনাকো দিব লাগিব 61 টকা। এনেদৰে আপোনাক জমা কৰিব লাগিব 60 বছৰলৈকে। আৰু আপোনাক ইয়াত চাই লওক, যেতিয়া আপোনাৰ বয়স 40 হ'ব তেতিয়া আপোনালোকক জমা কৰিব লাগিব প্ৰতি মাহতে 200 টকা, আৰু চৰকাৰেও আপোনাৰ একাউণ্টত জমা কৰিব প্ৰতি মাহতে 200 টকা। এনেদৰে আপোনালোকক জমা কৰিব লাগিব 60 বছৰলৈকে। 60 বছৰলৈকে আপুনি জমা কৰাৰ পাছত আপোনাৰ যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব, ইয়াৰ পাছত আপুনি পেঞ্চন হিচাপত প্ৰতি মাহতে পাই থাকিব ৩০০০ টকা। এনেকুৱা নহয় যে আমি আজি এপ্লাই কৰিলোঁ, এপ্লাই কৰাৰ লগে লগে আমি প্ৰতি মাহতে ৩০০০কৈ টকা পাম, এনেকুৱা নহয়। আপোনালোকক 18 বছৰৰ পৰা আৰম্ভ কৰি আপুনি 60 বছৰলৈকে জমা কৰিব লাগিব। আৰু যদি আপোনাৰ বয়স 40 তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু আপোনাক জমা কৰিব লাগিব প্ৰতি মাহতে 200 টকা। আপুনি প্ৰতি মাহতে 200 টকা জমা কৰিব, আৰু চৰকাৰে আপোনাৰ একাউণ্টত প্ৰতি মাহতে দিব 200 টকা। আৰু আপুনি 20 বছৰ এনেকৈ জমা কৰিব লাগিব, মানে 60 বছৰলৈকে। তাৰপাছত আপুনি পাব প্ৰতি মাহতে ৩০০০কৈ টকা। এইখিনি কথা আপোনালোকক হয়তোবা ইউটিউবৰ ভিডিঅ'ত আপোনাক জনোৱা নাই। এতিয়া আগবাঢ়িছোঁ বন্ধুসকল, যদি আপুনি 18 বছৰৰ পৰা জমা কৰি থাকোঁতে আপোনাৰ যদি বাই এক্সিডেণ্ট কিবা হৈ যায়, ধৰি লওক আপোনাৰ বেমাৰ হ'ল, বা আপুনি পেৰালাইজ হৈ গ'লে, আপোনাৰ এটা এক্সিডেণ্ট হৈ গ'লে, আপুনি বিকলাংগ হৈ গ'লে, বা আপুনি যদি মৰি যায়, তেতিয়াহ'লে আপোনাৰ একাউণ্টত টকাখিনি কোনে পাব। ধৰি লওক আপোনাৰ এক্সিডেণ্ট হৈছে, আপুনি বিকলাংগ হৈ পৰিল, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব যে আপোনাৰ একাউণ্টত যিখিনি টকা আপুনি জমা কৰিছে, ধৰি লওক আপুনি 18 বছৰৰ পৰা আপুনি 39 বছৰ বা 40 বছৰ বা 50 বছৰলৈকে আপুনি টকা জমা কৰিছে, তাৰপিছত আপোনাৰ বাই এক্সিডেণ্ট কিবা হৈ গ'ল, আপুনি বিকলাংগ হৈ পৰিল, তেতিয়া যদি আপোনালোকে এপ্লাই কৰে, এপ্লাই কৰাৰ পাছত আপোনাৰ একাউণ্টত যিমানখিনি টকা জমা হৈছে আপুনি 100% টকাখিনি ঘূৰাই পাব। আৰু যদি আপোনাৰ বাই এক্সিডেণ্ট মৃত্যু হয় বা আপুনি মৰি যায়, আপোনাৰ নামৰ এগেইনষ্টত যিজন ব্যক্তিৰ আপুনি নমিনি দিছে, সেই নমিনিয়ে আপোনাৰ টকাখিনি সম্পূৰ্ণৰূপে পাব। তো এইখিনি আছিল প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনাৰ অধীনত থকা এলিজিবিলিটি। আপোনালোকে যদি এতিয়াও এই যোজনাত
আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব মই মোৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকে কেনেদৰে এপ্লাই কৰিব আৰু এপ্লাই কৰাৰ সময়ত আপোনালোকক 80 টকা জমা দিব লাগিব মানে এইটো লয় আপোনালোকৰ ফৰ্ম ফিল আপ আপোনালোকে যে এপ্লাই কৰিব ইয়াৰ এটা আপোনালোকে কি কৰে যে মূল্য ৰাখি দিয়ে আৰু যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে CSCত গৈও আপোনালোকে আবেদন কৰিব পাৰে CSCত গ'লে আপোনালোকক লগে লগে কি কৰিব যে এটা কাৰ্ড উলিয়াই দিব আপোনালোকে কাৰ্ডটো প্ৰিন্ট আউট কৰি ৰাখি ল'ব পাৰিব আৰু এটা এলোকে জমা ৰাখিব যাৰ তাৰ পাছতে আপোনালোকে প্ৰতি মাহতে মাহত 55 টকাকৈ জমা দিব যদি আপোনাৰ বয়স 18 আৰু যদি আপোনালোকে ইচ্ছা কৰে নিজেও এপ্লাই কৰিব পাৰিব ইয়াত আছে চাওক ষ্টাৰ্ট এনৰোলমেন্ট ইয়াত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব তো বন্ধুসকল যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব মই মোৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আন এটা নতুন ভিডিঅ' এটা আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ বাই বাই টেক কেয়াৰ জয় অসম